যোনবিলাক কণ্ডম ইউজ কৰে সেইবিলাক পেচেণ্টৰ আপোনাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনছৰ পৰা হেল্প কৰে কণ্ডমটো ফাৰ্ষ্ট বস্তুৱে হয় যোনে আমি বেৰিয়াৰ কন্ট্ৰাচেপ্টিভ বুলি কওঁ সেইটো এটা বেৰিয়াৰ হৈ যায় তো সেইটো আপোনাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনক হ'ব নিদিয়ে চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা প্ৰটেকশ্যন দিয়ে আপোনাৰ HIV HPV যোনবিলাক ভাইৰেল ইনফেকশ্যন আছে তাৰ পৰা সেইটো প্ৰটেকশ্যন দিয়ে চ' সেইটো ফাৰ্ষ্ট বেনিফিট সেকেণ্ডলি যোনবিলাক মানে OCP হয় মানে ওৰেল পিল ইউজ কৰে যদি আপ টু 5 years যদি ইউজ কৰে ওৰেল পিলটো তো সেইটোৱে আপোনাৰ ফিউচাৰত ওভেৰিয়ান কেঞ্চাৰ আৰু আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ দুটা প্ৰিভেন্টেবল কজ হয় মানে এটা প্ৰটেক্টিভ হিচাপত কাম কৰে কন্ট্ৰাচেপশ্যনৰ লগত এইকেইটা মানে এডেড বেনিফিট হয় এতিয়া চাইড এফেক্ট মানে যদি আপোনাৰ যোনবিলাকে ধৰি লওক ওৰেল টেবলেট খাই আছে আৰু কণ্ডম ব্যৱহাৰ কৰা নাই তো সেইবিলাকৰ অলপ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন চান্সেছটো থাকে কাৰণ পেচেণ্টটো মানে বেৰিয়াৰটোৱে মানে আপোনাৰ ইনফেকশ্যনৰ পৰা প্ৰিভেন্ট কৰেতো সেইটো ইউজ নকৰিলে আকৌ কিছুমান চান্সেছ হ'ব পাৰে ইনফেকশ্যনৰ